আজি কেইমাহমানৰ পৰা তেখেতৰ যি পত্নী সেই পত্নী দুৰাৰোগ্য ৰোগ কেঞ্চাৰত ভুগি আছে। সামান্য এটা অজুহাত সামান্য এটা মাংস বাঢ়িছিলে দাঁতত। তাৰপিছত অপাৰেশ্যন কৰিলো। ডাক্তৰে ক'লে এইবাৰ বস্তুটো কেঞ্চাৰ হৈ গৈছে। কি ক'ব, কেনেকে আপোনাক সহায় কৰিব ৰাইজে? যোনে যি পাৰে টকা পইচা। আজিৰ তাৰিখত প্ৰত্যেকৰে জীৱনত কম বেছি পৰিমাণে হ'লেও সমস্যা থাকে। আজি এগৰাকী স্বামীয়ে নিজৰ পত্নীৰ কাৰণে সহায় ভিক্ষা বিচাৰিছে। এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক। দুৰাৰোগ্য ৰোগ কেঞ্চাৰত যিহেতুকে পত্নীগৰাকী বৰ্তমান অসুস্থ আৰু সেইকাৰণে স্বামীয়ে বিচাৰিছে সহায় ভিক্ষা। আৰু যিসকলে পাৰে সেইসকল লোকৰ পৰা তেওঁ আৰ্থিক সাহায্য বিচাৰিছে, কাৰণ মানুহজনৰ হাতত নাই তেনেকুৱা কোনো আৰ্থিক সম্বল। আৰু যিহেতুকে দুৰাৰোগ্য ৰোগ কেঞ্চাৰ বৰ্তমান যিহেতুকে দেখিবলৈ পোৱা গৈছে এক মাৰাত্মক ৰোগ হিচাপে পৰিগণিত হৈছে। আৰু সেই সময়ত এগৰাকী স্বামীয়ে নিজৰ পত্নীৰ কাৰণে যিহেতুকে সহায়ৰ হাত বিচাৰিছে আপোনালোকৰ পৰা, সেইকাৰণে কৈছোঁ যে আপোনালোকে যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। মোৰ লগত ৰাজু তামাং আছে, আৰু যিহেতুকে পত্নী ৰাধা তামাং বৰ্তমান শয্যাগত। আজি কেইমাহমানৰ পৰা তেখেতৰ যি পত্নী সেই পত্নী কেঞ্চাৰত ভুগি আছে। সামান্য এটা অজুহাত, মুখত হোৱা এটা মুখৰ দাঁতত সামান্য পৰিমাণে মাংস বাঢ়ি গৈছিল, আৰু তাৰ পৰাই সৃষ্টি হৈছিল এই কেঞ্চাৰৰ। এই কথাখিনি ৰাজু তামাঙৰ মুখৰ পৰা শুনিম, কি ক'ব? সামান্য এটা মাংস বাঢ়িছিলে দাঁতত। তাৰপিছত অপাৰেশ্যন কৰিলো। অপাৰেশ্যন কৰাৰ পাছত মোক কৈছে দুটা গাঁঠি ইয়াত ওলাইছে। ডাক্তৰে ক'লে এইবাৰ বস্তুটো কেঞ্চাৰ হৈ গৈছে, কেঞ্চাৰ হস্পিটেলত লৈ যাব লাগে। গুৱাহাটী লিখি দিছে মোক। এইটো সোনকালে অপাৰেশ্যন নকৰিলে ভাল নহ'ব বুলি কৈছে। ডক্তৰে কৈছে মই মেহনত কৰা বেকাৰ যাব, আপুনি কষ্ট কৰাও এনেই বেকাৰ যাব বুলি কৈছে। আপুনি মানে তেজপুৰ মেডিকেল কলেজত ট্ৰিটমেণ্ট কৰিছে? ট্ৰিটমেণ্ট কৰিছিলোঁ মই। এতিয়া সেই অলপ টকা পইচা অসুবিধাৰ কাৰণে মানুহজনী মই লৈ যাব পৰা নাই। আৰু মানুহজনী আধাৰ কাৰ্ডো নাই। ক'ত লৈ যাব? বি বৰুৱা? বি বৰুৱা। মানে তেনেকুৱা চিমটম নাছিল নেকি প্ৰথমতে? প্ৰথমতে নাছিলে। মেডিকেল কলেজতো কৈছে মানে এতিয়া অপাৰেশ্যন কৰিলে ভাল হৈ যাব বুলি কৈছিলে। লৈ গ'লো। মই 2 মাহমান থাকিলোঁ তাত অপাৰেশ্যন কৰাৰ পাছত। 2 মাহ থকাৰ পাছতে আকৌ এই যোৱা জানুৱাৰী 20 তাৰিখে চিলাই খুলিব লৈ গৈছোঁ। দুটা গাঁঠি ওলাই গৈছে। ডক্তৰে কৈছে সোনকালে আপুনি গুৱাহাটী লৈ যাওক কেঞ্চাৰ হস্পিটেলত। হয়, মই ৰাজু তামাঙৰ ঘৰখন আপোনালোকক দেখুৱাম। আৰু এইখন হৈছে কলিয়াবৰৰ ৰাজু তামাঙৰ বাসগৃহ। আৰু এই বাসগৃহটো দেখিলে আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিব যে কিমান পৰিমাণে ৰাজু তামাং সচ্ছল আৰ্থিকভাৱে। আৰু যিহেতুকে ৰাজু তামাঙৰ যি পত্নী ৰাধা তামাং বৰ্তমান শয্যাগত, আমি বাহিৰৰ পৰাই অকণমান পৰিৱেশটো দেখুৱাইছোঁ আৰু ফটো লগাই দিছোঁ আপোনালোকক। আৰু অকণমান যদি যোৱা অকণমান দেখাই দিব পাৰে। আৰু এই যি পৰিৱেশ, এই পৰিৱেশটো আপোনালোকক দেখুৱাইছোঁ। আৰু যিহেতুকে তেখেতৰ পত্নী ৰাধা তামাং বৰ্তমান শয্যাগত, আৰু সেইবাবেই তেখেতে ৰাইজৰ পৰা আৰ্থিকভাৱে সহায় বিচাৰিছে। আৰু এই গাঁওবাসী আহি ইয়াত উপস্থিত হৈছেহি। আৰু যিহেতুকে মানুহে মানুহৰ বাবে বুলি এষাৰ কথা আছে, যে মানুহে মানুহক যদি সহায় নকৰে তেন্তেহ'লে কোনে কৰিব? যিহেতুকে ডক্টৰ ভূপেন হাজৰিকাদেৱে এটা গান গাই থৈ গৈছে, আৰু তাৰ মাজেৰে মানুহে মানুহক সহায় কৰিবৰ কাৰণে যিহেতুকে বিভিন্ন সময়ত আত্মজনক সহায় কৰিবৰ কাৰণে যিহেতুকে বিভিন্নজন ওলাই আহে। আৰু সেই সময়ত এই যি ৰাজু তামাং, সেই ৰাজু তামাঙে আপোনালোকৰ পৰা বিচাৰিছে সহায়ৰ ভিক্ষা। আৰু বৰ্তমান যিহেতুকে দুৰ্যোগৰ সময় তেখেতৰ, কি ক'ব, কেনেকে আপোনাক সহায় কৰিব ৰাইজে? যোনে যি পাৰে টকা পইচা কিমান কোনে দিব পাৰে সেইটো সহায় বিচাৰিছোঁ মই। মোৰ লগতে ইয়াৰে স্থানীয় এজন যুৱক, এখেতৰে অকণমান পৰিয়ালৰ হ'ব চাগে। তোমাক কেনেদৰে সহায় কৰিব তুমি তেখেতে ভালকে ক'ব পৰা নাই, ক'ব নেকি? হয়, তেওঁৰ আপোনাৰ মোবাইল নম্বৰটো দিয়া হৈছে, উল্লেখ কৰি দিয়া হৈছে, আৰু লগতে স্কেনাৰটো দি দিয়া হৈছে। আপোনালোকে মোবাইল নম্বৰটো মই আপোনাক কৈ দিছোঁ, 6001874048। এইটো হ'ল তেওঁৰ গুগল পে' একাউণ্ট।
কি নামত নাম আছে? এইটো আপোনাৰ ৰাজু তামাকৰ নামতে আছে। আমি মাজতে কৈছোঁ, আমি আপোনালোকৰ ভিডিঅ'ৰ তলতে এইটো ডেছক্ৰিপশ্যনতো লগাই দিম আৰু ভিডিঅ' স্ক্ৰীণতো আহি আছে, আপোনালোকে দেখিছে। এই নাম্বাৰটোতে আপোনালোকে তেখেতক সহায় কৰিব পাৰিব। আৰু জিপে' যিটো স্কেনাৰ, সেই স্কেনাৰটো দিছোঁ। আৰু যিহেতুকে দুৰাৰোগ্য ৰোগ কেঞ্চাৰত ভুগি আছে, আৰু সেইকাৰণে আমি এই ভিডিঅ'টো বনাইছোঁ। তাৰ মাজতে আৰু অকণমান কি ক'বা? তাৰমানে এই অসমবাসী ৰাইজলৈ এইটোৱে অনুৰোধ, যাতে তেওঁৰ পত্নীক তেওঁ উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ লৈ যাম বুলি কৈছে। সমূহ অসমবাসীলৈ এইটোৱে অনুৰোধ, যাতে তেওঁক যিমান পাৰে আৰ্থিক সহায় আগবঢ়াওক, যাতে তেওঁৰ নিজৰ পত্নীৰ জীৱনটো বচাবলৈ তেওঁ সক্ষম হওক যাতে। সেয়া অনুৰোধ গোটেই অসমবাসী ৰাইজলৈ। বৰ্তমান এই যিটো স্থানত আমি আছোঁ, এইখিনি জেগাত কি বুলি কয়? এইখন জেগা আপোনাৰ হালোৱা গাঁও পৰে। হয়, কলিয়াবৰ হালোৱা। গতিকে আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব, আৰু যিমান পাৰে এই মানুহজনক, এই যিগৰাকী স্বামীৰ যি অনুৰোধ, সহায় ভিক্ষা বিচাৰিছে, আপোনালোকে অকণমান মাত্ৰ সহায় কৰিব বুলি আমি আশা কৰিলোঁ। গতিকে ভিডিঅ' চাই থাকিব আমাৰ মৃণাল কিচন 2.0 ইউটিউব চেনেল আৰু মৃণাল কিচন ফেচবুক পেজ।